এক শোকাবহ দুৰ্ঘটনা জেচিবিয়ে মহতিয়াই নিলে এগৰাকী পথচাৰী বৃদ্ধা মহিলাক নিহত হোৱা মহিলাগৰাকীৰ নাম ৬৫ বছৰীয়া সাহেৰা খাতুন মৃত মহিলাগৰাকীয়ে পথ অতিক্ৰম কৰিব লোৱাত পিছফালৰ পৰা জেচিবি এখন আহি মহতিয়াই নিয়ে মহিলাগৰাকীক ফলত থিতাতে নিহত হয় বৃদ্ধা মহিলাগৰাকী দুৰ্ঘটনা কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা নম্বৰবিহীন জেচিবিখন অবৈধভাৱে নৈ পাৰৰ মাটি খনন কৰি আছিল জেচিবিখনে ৰাইজে বাধা দিয়াত ঘটনাস্থলীৰ পৰা পলাই যোৱাৰ সময়ত জেচিবি চালকে সংঘটিত কৰে দুৰ্ঘটনাটো মানে অলপ আগত তাৰ মানে হেৰি কৰিছিল মাটি খান্দি আছিল খান্দাৰ পিছত তাৰ পিছত আহি আছে মাটি ক'ত খান্দি আছিল এই দক্ষিণ ফালে নদীৰ পাৰত আচ্ছা খান্দি থাকাতে তাতে ৰাস্তা বেয়া হৈছে হোৱাৰ কাৰণে আমি তাতে বাধা দিছো বাধা দি জেচিবিটো ৰখাৰ পিছত সিহঁতে তাৰমানে এটা কাম কৰিছে তাৰমানে ৰখাই দিয়াৰ পিছত খঙতে গাড়ীখন স্পীডত আহিছে গাড়ীৰ মালিকে গাড়ীৰ মালিক কোন আছিলে গাজীবৰ সিয়ে ড্ৰাইভিং কৰিছিলে সিয়ে চলাইছিলে গাড়ীটো চলাইছে সৰু বাচ্চা কি গাড়ী ট্ৰেক্টৰ জেচিবি তাৰপিছত অহাৰ পিছত ইয়াতে মানুহটো মাৰি কিনে গাড়ীত ঘৰত সোমাইছে ঘৰত সোমাই কিনে চবকেইটা পলাইছে পলাতক মানুহ চব মানুহ পলাতক কি নাম আছিলে যিজন মৰিছে সাহেৰা খাতুন আছে কিমান বয়স হ'ব 70 বছৰ আছে কি দাবী জনাব এতিয়া আপোনালোকে এতিয়া তাৰমানে এইটো ন্যায় লাগে আমাৰ এনেকুৱা মানুহটোৰ কোনো মাটি যে খান্দি আছে এইবিলাক আমি ফৰেষ্টৰ ডিপাৰ্টমেণ্টত আমি ক'লেও কোনো একশ্যন নাই অবৈধভাৱে নদীৰ পাৰৰ পৰা খান্দি আছে দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড